ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰৰ হাততে ইতিমধ্যে আসাম গভৰ্ণমেণ্টৰ হাততে ফালৰ পৰা নতুন ভেকেন্সি ইতিমধ্যে হেল্থৰ ফালৰ পৰা ভেকেন্সি মুকলি হ'ল ফাইনালি মুকলি হৈছে আৰু লাষ্ট ডেট অতি চমু চাপি আহিছে আৰু কেইবাদিন আগতে মই জনাইছিলোঁ যে স্বাস্থ্য বিভাগত যিকোনো পদে মুকলি হওক নহওক কিয় বন্ধুসকল এই পদসমূহৰ চমু চাপি আহিব আৰু অলপ কেইদিন এপ্লাই অনলাইন কৰিবলৈ সময় দিয়া হ'ব কোনবোৰ ল'ৰা ছোৱালী এপ্লাই অনলাইন কৰিব পাৰিব আৰু এইবোৰ পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব কাৰণ 2008টা পদৰ ডিএমইৰ লগতে পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল আৰু স্বাস্থ্য বিভাগত সাধাৰণতে 22 ডিচেম্বৰ তাৰিখ লাষ্ট ডেট আজি 15 ডিচেম্বৰ তাৰিখ বন্ধুসকল ৰাতিপুৱাই আপোনালোকক মই সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে জনাই দিলোঁ আৰু আপোনালোকক ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰতিদিনৰ আপডেট আপোনালোকক মই জনাই দিম আৰু মই ইতিমধ্যে স্বাস্থ্য বিভাগৰ ওপৰত মই কৈছোঁ যে স্বাস্থ্য বিভাগত আৰু বেলেগকৈ ভেকেন্সি মুকলি হ'ব কিন্তু এই পদসমূহ ইতিমধ্যে মই যোৱা 3 দিন আগতে মই যেটো জনাই দিলোঁ যে ডিএমইৰ লগত পদ যোগ কৰি দিয়া হ'ব বা পদসমূহ বঢ়াই দিয়া হ'ব 3 দিন আগতে মই আপোনালোকক জনাইছিলোঁ এপ্লাই আৰম্ভ হোৱাৰ আগতে নোটিফিকেশ্যন অহাৰ আগতে সেইখিনি পদ হৈছে এই 400 পদসমূহ এই হেল্থৰ ফালৰ পৰা আপোনালোকৰ এনএছএমৰ ফালৰ পৰা সাধাৰণতে ষ্টাফ নাৰ্ছৰ 400 পদসমূহ কেৱল ছোৱালীৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব বেলেগ ল'ৰা ছোৱালী এপ্লাই অনলাইন কৰিব নোৱাৰিব কোনবোৰ ল'ৰা ছোৱালী এপ্লাই অনলাইন কৰিব পাৰিব লাষ্ট ডেট কিমান তাৰিখ আৰু এপ্লাই ইতিমধ্যে চলি আছে বন্ধুসকল এপ্লাই অনলাইন কৰিব পাৰিব এনএছএমৰ ফালৰ ৱেবছাইটত আপোনালোকৰ এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলৰ দি এপ্লাই কৰিব পাৰিব লগ কোনো টকা 1 টকা সাধাৰণতে পেমেণ্ট কাটিব নালাগে আপোনালোকে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অসম চৰকাৰৰ আৰু কি পদ মুকলি হোৱাৰ চান্স আছে এইটো ভিডিঅ'ৰ জৰিয়তে একেলগে মই জনাই দিম যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাপোৰ্ট কৰিবৰ বাবে অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে এনএছএমৰ ফালৰ পৰা 400 পদ মুকলি হৈছে এইটো লাষ্ট ডেট হৈছে 22 ডিচেম্বৰ তাৰিখ 22 ডিচেম্বৰ তাৰিখলৈ এপ্লাই কৰিব পাৰিব কিন্তু 22 ডিচেম্বৰ তাৰিখলৈ অপেক্ষা নকৰিব তাৰ আগতে এপ্লাই কৰক কাৰণ সাৰ্ভাৰ প্ৰব্লেম দিব পাৰে এনএছএমৰ ৱেবছাইটত সাধাৰণতে www.com nsm সাধাৰণতে assam.official সাইটত যাই কিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব বা মোৰ এইটো ভিডিঅ'ৰ তলত লিংক দি আছে ডাইৰেক্ট যাই কিনে আপোনালোকে নোটিছ চাই কিনে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে এপ্লাই অনলাইন কৰিব পাৰিব বন্ধুসকল অসম চৰকাৰ বৃহৎ নিযুক্তি আকৌ হ'বলৈ আৰম্ভ হৈছে আৰু নতুন পদ মুকলি হৈ থাকিব আৰু ইলেকশ্যন আগতে কোনো পদতে সাধাৰণতে এক্সাম নহয় কেৱল ডিএমইৰ এক্সাম হ'ব আৰু এই নতুনকৈ যিটো 400 ষ্টাফ নাৰ্ছৰ পদ মুকলি হৈছে এই পদসমূহ 2008টা পদৰ লগতে একেলগে পৰীক্ষা হ'ব মই গম পোৱা মতে আৰু ইতিমধ্যে কেইদিনমান আগতে নোটিছ প্ৰকাশ হৈছিল এই ভেকেন্সিৰ ওপৰত বন্ধুসকল আপোনালোকক মই লগে ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যিসকলে ভিডিঅ'বোৰ চাইছে তেওঁলোকে গম পায় আৰু মই কেতিয়াও ফেক আপডেট নিদিওঁ সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম আৰু ভাল আপডেট মই অফিচিয়েলভাৱে নোটিছ অহাৰ আগতে আপোনালোকক মই জনাব পাৰি তাৰ বাবে ধন্যবাদ আৰু সকলোৱে ধন্যবাদ দিবই লাগিব আৰু আপোনালোকে সকলোৱে সাপোৰ্ট কৰিব মোৰ চেনেলটো আৰু এনএছএমৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু ডিএছএছ ডিএমই ডিএছএল এছ চাৰিটা বিভাগ মিলি গেট 3 গেট 4 আকৌ নতুন পদ মুকলি হ'ব মোৰ মতে আৰু নতুন পদটো অতি সোনকালে আহিব কেবিনেটত গ্ৰহণ কৰা হৈছিল আৰু স্বাস্থ্য বিভাগত পদ মুকলি হোৱাটো 100% এই পদসমূহ ডিএমইৰ লগত পৰীক্ষা হ'ব আৰু স্বাস্থ্য বিভাগত যি পদ মুকলি হ'ব সেই পদসমূহ বেলেগকৈ অনুষ্ঠিত হ'ব আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আকৌ পদ মুকলি কৰি দিলে আৰু এইটো কেৱল ছোৱালীৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব আৰু আপোনালোকে ষ্টাফ নাৰ্ছ যিটো জিএনএম কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল নাৰ্ছৰ হাততে কোৱালিফিকেশ্যন হিচাপত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ আৰ্টছৰ কোনো ধৰণৰ 12 পাছ এপ্লাই অনলাইন কৰিব নোৱাৰিব কোনো ধৰণৰ ল'ৰাই এপ্লাই অনলাইন কৰিব নোৱাৰিব কেৱল ছোৱালীয়ে এপ্লাই অনলাইন কৰিব পাৰিব আৰু অসম চৰকাৰৰ পৰা কি পদ মুকলি হ'ব সেই বিষয়ে মই পিছত জনাই দিম ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব